কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল নামচাঙৈ কিয়নো আনিলি মৰণৰে বান নামচাঙৈ কিয়নো আনিলি মৰণৰে বান খেতি দৰা উভতাই দে ভঁৰালৰ ধান খেতি দৰা উভতাই দে ভঁৰালৰ ধান আছেনে তোৰ গুৰিতে ইয়াৰে সমিধান কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল বান্ধ ভাঙি খেদি আহে ভদিয়া ঢল জিৰাবৰো নাই যে অকণি থল বান্ধ ভাঙি খেদি আহে ভদিয়া ঢল জিৰাবৰো নাই যে অকণি থল বানে বানে উটি যায় দুয়ো বাহুৰে বন বানে বানে উটি যায় বাহুৰে বন মৰি মৰি বাচো আমাৰো যে কপাল কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল।
আমাৰ যে মানে ভিন্দৰ লগত কথা পাতি থাকোতে পানী এনেকুৱা বাঢ়ি আহিলে মানে আমি মানে মানুহৰ লগত মানুহ কথা পাতিব নোৱাৰা। আপুনি ক'ত আছিলে তেতিয়া? মই বাৰীতে আছিলো। তাৰপিছত মানে আমাৰ ঘৰৰ ওচৰতে আছে। তাৰপাছত ইমান মানে স্পীড পানী বাঢ়িলে মানে কাক কি কৰিম তেনেকুৱা হৈ গ'ল। তো মোৰ মানুহজনীক এই যে চৰকাৰী ঘৰ আছে তাৰ মুধচৰ ওপৰত তুলিলো। তাৰপাছত পোৱালীকেইটা কোনফালে গৈছে সিহঁতক চালো। তাৰপাছত বেলেগ আৰু এঘৰৰ মানুহ বেৰ ধৰি আহি আছে। ইহঁতকো আৰু সেই সময়তো লাজ চৰম নাই আৰু সেই সময়তে সিহঁতকো ধৰি পিনে মুধচৰ ওপৰত তুলি পেলানি সিহঁতক ক'লো মই গৈছো। মই এটা ডাঙৰ গিলান 20 লিটাৰ গিলান এটা ধৰি হাতৰি গৈছো আৰু মই গৈ পেলানি লগৰ কেইটাক ক'লো যে কলচাপ বনাই সিহঁতক উলিয়াব লাগে। তেতিয়ালৈকে মানে মুধচ পালে আৰু তাৰপাছত যেন তেন মানে ৰাতি হৈ গ'ল আৰু গোটেই বস্তুকে উঠি গুচি গ'ল। সিহঁতক উলিয়াই আনোতে আৰু মানুহকেইটাকে উলিয়াই আনিলো আৰু তাৰপাছত সেইফালে কি হ'ল কি নাই সেইটো ছেকেণ্ড দিনা ৰাতিপুৱা অলপ পানী কমাইছে গৈছো একদম মুধচলৈকে পানী আৰু সেই টিং ঘৰটো একেবাৰে বুই গৈছে। সেই ঘৰটো আপোনাৰ নেকি? নহয় এই তাৰ এইফালে আছে। এতিয়া আপোনাৰ ঘৰলৈ আপুনি গ'ল নাই? গৈছিলে। কেনেকুৱা হৈছে ঘৰটো? এনেকুৱা পলস সোমাই গ'ল। বস্তু চব পুত খাই আছে। আপুনি এতিয়া আপোনাৰ কাপোৰ কানি এইবিলাক বস্তু চব পুত খাই আছে। আপুনি সহায় পাইছে নেকি? পাইছে ন? মানে মুখৰ মানুহখিনিয়ে পাইছে মানে মুখৰ মানে মেইন হৈ গ'ল আমাৰ মানে এই জেগাটোলৈ বেছি মানুহ যোৱা নাই মানে এইফালে বেছি গৈছে আৰু এইফালে গোহাঁইবাৰী গৈছে। আপোনালোকৰ তালৈ যাবলৈ মানে ৰাস্তাটো বন্ধ হৈ গ'ল। বুজিছো। সেইটো খুলিলেহে মানুহ যাব পাৰিব। আপোনাৰ গাঁৱৰ মানুহ বহুত চব উঠি আহিলে। কোনো হেৰুৱা নাই নি? আপোনাক বাচিলে ন? আৰু মানুহ আপোনাক কিমান আছে আপোনালোকৰ গাঁৱত? আমাৰ এইডোখৰ 7 ঘৰ আছে। 7 ঘৰ মানুহ মানে এইটো নাম দিয়া হৈছিলে মানে পঞ্চায়ত ফালৰ পৰা এই যে হাতীমৰা এৰা বস্তি বুলি। এতিয়া মানে সেইটো পপুলাৰ হোৱা নাই মানে গাঁৱটো। নাথাকিব নেকি আপোনালোক এতিয়া? তোমালোকে খোৱা বস্তু একো নাই পোৱা? আকৌ বোলে মানুহ বোলে আহিয়ে আছে দিবলৈ বোলে। দেউতা মা ক'ত আছে? কামলৈ গ'ল। দিছো। মানুহ আহাচোন, তুমি পিছত কথা পাতিবা। ফোন কৰিছো। মই যে আচলতে মানে গম নাপাওঁ নহয় ক'লে যা মোক মই গম পোৱা হ'লে আৰু আনিলোহেঁতেন। কাৰো কভাৰ নাই, চিংগল বেড আপোনাক লাগে ন? আপোনাৰ ৰবচোন ফটো কৰি দিলোঁ গোটেই ৰৈ দিয়ক। আগতে পোৱা নাই? এই চফা হ'ল নাই ঘৰবিলাক? পুখুৰী কৰিলে গাঁত কৰি দিলে। আমাৰ মানে কেঁচাত থকা আমি গোটেই এনেকে মানে খান্দি পুখুৰী নিচিনা হ'ব। এতিয়া কেনেকে কি কৰা যাব? কি কৰিব? সেইবোৰ এতিয়া মাটি দি পুৰাব লাগিব। আৰু অলপ শুকাব লাগিব, খালি শুকালেহে পাৰিব। বাকী আপোনালোকে এনে সাহায্যবিলাক পাইছে নাই? বাকী ইমান যিমান গম পাইছো পৰিস্থিতি এই মুখতে লৈ লয় মানে। মই সেইকাৰণে ৰৈ দিলোঁ। বুজি পাইছো। দেখি আমি ওলাব নোৱাৰো এইডোখৰত এদায় হৈ যায়। মাটি স্কুল যাবলৈ দূৰ হ'ব তাৰমানে দিগদাৰ। চবৰ ঘৰত ল'ৰা ছোৱালী আছে আপোনালোকৰ? চবৰে আছে? শুনা না, ঐ বহি আছোন এখন বহি আনা।
বহি এখন দি দিয়া বাইদেউ দেখিছে নাই না নেকি আহিব পৰা নাই বাইদেউ বুজিছোঁ গুচি গ'ল মানে তিতিলে আকৌ কিতাপ তলত আছিলে বুজিছোঁ বিছনাৰ প্লাই গুচি গৈছে লেপ তুলি গুচি গৈছে লাই শুবলৈ জাগা নাই চব তলত উঠাই দিছে এতিয়া মানে চব ৰাইজ মানে শিৱসাগৰ শিমলুগুৰি নাজিৰালে দৌৰ দিছে ইয়াতো যে মানুহ ইমান ককবকাই আছে গম পোৱা নাই মই আচলতে মই হেৰি পৰা অহা নাই কোনো NGO বা অফিচিয়েল নহয় আচলতে মই মানে শিক্ষয়িত্ৰী হয় মই আৰু তেওঁ মানে চাকৰি কৰোঁ আমি গোটেইখন দেখোন দি দিয়ে চবকে তাৰপিছতে আমি কেইজনমান মোৰ বান্ধৱীয়ে সহায় কৰিছে নিজাববীয়ে মানে তাৰপিছতে কথা পাতিলোঁ তেখেতে ভতিজাকক চিনি পাওঁ সি কৈছিলে বানপানী হৈছে এইফালে বুলি কথা পাতোঁতে ক'লোঁ মই তেতিয়াহ'লে এইখিনি মানুহে সহায়টো পায়ে আছে তেতিয়াহ'লে বোলো বেলেগখিনি সহায় কৰোঁ যোনে নাই পোৱা হয় বাৰু আমাৰ ল'ৰাবোৰ স্কুল যাব লাগে যে বাইদেউ ৰাস্তা পদূলিবোৰ একদম বেয়া বোকা একদম বাইদেউ গৈছে কালি গৈছে মানে যাব নোৱাৰে আহিব নোৱাৰে এতিয়া কিজানি কেনেবাকৈ তাৰমানে JCB এখন লৈ হ'লেও মানে তাত উলিয়াই দিলে আৰু গাঁওখন নামটো কি গাঁও আছিলে চুৰামণি চেতিয়া চুৰামণি চেতিয়া গাঁও এফালেও পায় এয়াঠো ওপৰ ন আপোনালোকৰ পৰিয়ালৰ ক'ৰবাত ইয়াত চাকৰি কৰা মানুহ আছেনে গৈ আপোনালোক কি কৰে এনেকৈ অঁ খেতি বাতি কৰে অঁ বুজি পাইছোঁ বুজিছোঁ হাঁহ কুকুৰা চব মানে মৰিছে এতিয়া মানে চবেই তালৈ গৈ আছে যে মানুহবিলাক ইয়াতো গম পোৱা নাই ন মানুহবিলাকে সেইটো কাৰণে যে শিৱসাগৰ গৈ আছে শিৱসাগৰত বহুত দিছে মানে একদম মানে বাইদেউ মানে আমাৰ সেইটো চুক যে চৰকাৰেও নেদেখে ৰাস্তা আছে বুলি গম নাপায় ধূলি দিনত ধূলি বোকা দিনত বোকা মাজুলী সোমাই দিয়ে ফটো দিছে ফটো দিলে অঁ কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল নামচাঙৈ 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 কিয়নো আনিলি মৰণৰে বান নামচাঙৈ 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 কিয়নো আনিলি মৰণৰে বান খেতি দৰা উভতাই দে ভঁৰালৰ ধান খেতি দৰা উভতাই দে ভঁৰালৰ ধান আছেনে তোৰ গুৰিতে ইয়াৰে সমিধান কেউফালে গুজৰি
গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল বান্ধ ভাঙি খেদি আহে ভদিয়া ঢল জিৰাবৰো নাই যে অকণি থল বান্ধ ভাঙি খেদি আহে ভদিয়া ঢল জিৰাবৰো নাই যে অকণি থল বানে বানে উটি যায় দুয়ো বাহুৰে বন বানে বানে উটি যায় বাহুৰে বন মৰি মৰি বাচো আমাৰো যে কপাল কেওফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেওফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল
লগনো কলি গ'ল তেওঁ যে নহ'ল পোৱা লগনো কলি গ'ল তেওঁ যে নহ'ল পোৱা মনৰ কথাটি বুকুতে থোৱা লগনো কলি গ'ল তেওঁ যে নহ'ল
পানীটো আমাৰ 8টা বজাত সোমালে মানে কি আগদিনাখন গোটেই ৰাতি মঠাইটো অলপ বেয়া হৈ আছিলে য'তে ত'তে ভাঙিব বুলি কৈ ৰাতিটো চিঞৰ বাখৰ কৰি ল'ৰা ছোৱালী গোটেইখিনিয়ে ইণ্ডিয়ান মানুহ আহিছিলে দুজনে তেওঁলোকো কিবা কৰি আৰু মঠাইটো আমাৰ ভাঙিব লৈছিলে অলপ আগত ইয়াত তাত নাভাঙিলে কিন্তু 7:30 বজাত সেই ঠাইত এতিয়া যোনটো ভাঙিছে তাত ভাঙি গৈছে তাৰ লগে লগে পানীটো বাগৰিব লাগিলে আৰু আমি ইমান সতৰ্কও নাছিলোঁ ঠিক মানে ভাঙিব বুলি ভবা নাই তাৰপিছত মঠাই ভাঙি পানী সোমাই আহিলে আমি মানে বস্তু পাতি সামৰিবলৈ বহুত আৰু সেইকণ সময়ত আৰু ভয়ো খাইছোঁ বিশেষকৈ ল'ৰা ছোৱালীকেইটাও ইমান হেৰি কৰিব নোৱাৰে তাৰ মাজতে যিখিনি পাৰোঁ আৰু উদ্ধাৰ কৰিলোঁ বস্তু বাকী পানী চানী পাথৰ বস্তুবিলাকো নষ্ট হ'ল নাই দেখিছোঁ ঘৰো সেয়া অৱস্থা এইটো ঘৰ ন সেইফালেতো একোৱেই নাইকিয়া কিয় চৰকাৰী ঘৰ পোৱা নাই নেকি চৰকাৰী ঘৰ আমি পোৱা নাই এতিয়া আমাৰ এনেই মৰিনী সমষ্টি বিধায়ক ডাঙৰীয়া ছাৰে অকণমান সহায় কৰিম বুলি কৈছে বাৰু ঘৰৰ ক্ষেত্ৰত আমাৰ যিহেতু এতিয়া আহিব বুলি কৈছে আৰু কিন্তু পিছৰ পৰ্যায়ত আমি গম পাম কি হৈছে বুজি পাইছোঁ বৰ কষ্ট পাওঁ ঘৰটোৰ কাৰণে আৰু তাত এতিয়া ল'ৰাটোৱে থাকিব তাক যিখিনি আমি সুবিধা দিব লাগে আমি এতিয়া দিব পৰা নাই বুজি পাইছোঁ যদি ঘৰটো থাকিলেহেঁতেন তাক পঢ়ুৱা শুনাৰ ক্ষেত্ৰত আমি অকণমান আগুৱাব পাৰিলোহেঁতেন সেইখিনিকে কৰিবলৈ এতিয়া আমাৰ ৰুটিকুমি ছাৰে আহি কিনে চাই গ'লহি তেখেতকে আশা ভৰসা কৰি আছোঁ আৰু কি কৰে নাজানো সেই বাৰান্দাত গৈ পঢ়িছেগৈ ভয় লাগে তাত তাৰমানে ঘৰৰ ভিতৰত ধেৰ সাপ সোমাই আছে সি আকৌ পঢ়িব লৈ পেলাই গৈ পেলাই সেই বাৰান্দাখনতে চকীখন পাৰি পেলাই পঢ়িছে মই আকৌ কৈছোঁ কোন হাততে লাঠি এডাল লৈ থাক কেনেবাকৈ আহিব পাৰে মাজে মাজে হেঁ কৰি থাকিবি ই পঢ়াৰ মাজতে সেইবোৰ চিঞৰ বাখৰ কৰি থাকে সেইভাগে পঢ়িলেনো কিছু হ'ব পঢ়ি যাব আৰু 2 ঘণ্টামান তাৰপৰা আকৌ গুচি আহিলে মানে এতিয়া আমি একেবাৰে সৰ্বশান্ত আপোনালোকে জেগাকণ নামটো কি কয় আমাৰ ধনটোলা গাঁও হেৰি বনাই ধনটোলা গাঁও বনাই ধনটোলা গাঁও ন